হয় নমস্কাৰ, আমি নালন্দা বিশ্ববিদ্যালয়ৰ নিমন্ত্ৰণ ক্ৰমে অসমৰ পৰা প্ৰায় 30জনীয়া শিক্ষক, গৱেষক আৰু ছাত্ৰ ছাত্ৰীৰ এটা দল আহি জ্ঞানকুম্ভত উপস্থিত হৈছোঁ। ইয়াত সৌভাগ্য যে ভাৰতৰ বিভিন্ন ৰাজ্যৰ শিক্ষাবিদ, বিশিষ্ট শিক্ষাবিদসকল তথা বিহাৰৰ ৰাজ্যপালকে প্ৰমুখ্য কৰি ৰাজনৈতিক বিভিন্ন নেতাসকলৰ লগত আমাৰ যোগাযোগ হ'ল আৰু বিভিন্ন কথা শিকিব পাৰিলোঁ। মূল উদ্দেশ্যটো হ'ল যে বিকশিত ভাৰত 2047ত কেনেকৈ ভাৰতীয় জ্ঞান পৰম্পৰাৰ জৰিয়তে অৱদান আগবঢ়াব পাৰি তাক লৈ আলোচনা কৰা হ'ল। বহুতখিনি কথা আমি শিকি পেলাই ইয়ালৈ ঘূৰি যাম। হয়, বিহাৰস্থিত নালন্দা বিশ্ববিদ্যালয়ত এইবেলি অনুষ্ঠিত কৰা নালন্দা জ্ঞানকুম্ভ মেলাত অসমৰ দলটিৰ হৈ ময়ো প্ৰতিনিধিত্ব কৰি খুবেই গৌৰৱান্বিত হৈছোঁ। অসমৰ বিভিন্ন নৃত্যসমূহ সত্ৰীয়াৰ পৰা আৰম্ভ কৰি বিহু, তিৱা, মিচিং আদি বিভিন্ন জনজাতীয় নৃত্যসমূহক এনেদৰে আমাক উপস্থাপন কৰিবলৈ দিয়াত শিক্ষা সংস্কৃতি ন্যাসৰ সমূহ কাৰ্যকৰ্তাক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আমি বিহাৰস্থিত নালন্দা বিশ্ববিদ্যালয়ত আহি সঁচাকৈ আনন্দিত হৈছোঁ। শিক্ষা সংস্কৃতি ন্যাসৰ উদ্যোগত আয়োজিত যি জ্ঞানকুম্ভ, এই জ্ঞানকুম্ভত বহুতো গণ্যমান্য ব্যক্তিসকল উপস্থিত হয়। তেওঁলোকক লগ পাই নথৈ আনন্দিত হৈছে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এই উদ্যোক্তা মণ্ডলীসকলক যি এই অনুষ্ঠানটো আয়োজন কৰিছে আৰু আমাক আমন্ত্ৰণ দিয়াৰ বাবে। আৰু আমি অসমৰ পৰা প্ৰায় 30জনীয়া দল এতিয়া ইয়াত উপস্থিত হৈছোঁ। আমি অসমৰ সত্ৰীয়া সংস্কৃতিৰ পৰা আদি কৰি যিসমূহ জনজাতি আছে, জনজাতীয় নৃত্যসমূহ ইয়াত প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তেখেতসকলৰ সহায় পাই যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ আৰু পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ শিক্ষা সংস্কৃতিৰ উদ্যোগত আয়োজিত জ্ঞানকুম্ভ অনুষ্ঠানত জড়িত ব্যক্তিসকলৰ।